মিচিং ফুড কালচাৰৰ বিষয়ে এতিয়াও বহুতে নাজানে, সেয়ে মই আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজি মই ভিডিঅ'টি আৰম্ভ কৰিলোঁ মিচিং কিটচেনৰ পৰা। সকলোৰে মংগল কামনা কৰি সকলো ভালে থাকক, সুস্থ থাকক আৰু সকলো ধুনীয়াকৈ আগবাঢ়ি যাওক। এয়া আমি বুঢ়া বুঢ়ী আহি গ'লোঁ মিচিং কিটচেনত। অলপ তাকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ দেই। ভৈয়ামত বাস কৰা এটা প্ৰধান জনজাতি হ'ল মিচিংসকল। অসমৰ জনজাতিসকলৰ খাদ্য সম্ভাৰ সঁচাকৈ মানিবলগীয়া, অতিকৈ চহকী। উত্তৰ পূব ভাৰতত আমাৰ এই অসমত বাস কৰা জনজাতিসকলৰ ভিতৰত মিচিং জনগোষ্ঠী দ্বিতীয় বৃহত্তম জনগোষ্ঠী। জানেনে আপোনালোকে যদি নাজানে তেতিয়াহ'লে আপোনালোকক মই কৈ দিলোঁ, আৰু জনাসকলেতো জানেই হয় নাই বাৰু। এয়া হৈছে পোৰা মাংস আৰু এয়া হৈছে পৰ আপং, যি চাউলৰে তৈয়াৰ কৰা হয় এবিধ শীতল পনীয়। মিচিং জনগোষ্ঠীসকলৰ ইয়মৰিগা, মিতাগে, উঙু হান মানে শুকুৱাই ৰখা মাছ, আৰু পৰ আপংটো এয়া দেখুৱাইছোৱে। আৰু লগত আছে পুৰাং আপিং, অৰ্থাৎ যিখিনি মেইন কৰ্চত দিয়া হৈছে এয়া চাওক, পুৰাং আপিং মানে হৈছে টোপোলা ভাত। ইয়াক তৰা পাতত তেনেকৈ মেৰিয়াই লৈ ইমান ধুনীয়াকৈ ৰান্ধে আপোনালোকে, ইমান ধুনীয়াকৈ ষ্টিমত দিয়ে। একচুৱেলি বৰ ভাল লাগে, সঁচাকৈ খুবেই সুস্বাদু। পেৰেট ৱিং এয়াও দিয়া হৈছিল। পেৰেট ৱিং হৈছে আমাৰ যেনেকৈ অসম ট্ৰেক্টৰৰ লগত মাটিমাহ আৰু অলপ পিঠাগুড়িও তেনেকৈ দিয়া হয়, লগতে ঔটেঙা দিয়া হয়। সেয়া অতিকৈ সুস্বাদু ব্যঞ্জন গাহৰি মাংসৰ সৈতে। আপোনালোকে হেল্ডি ট্ৰেডিশ্যনেল ফুড যদি খাবলৈ হয় নহয়, তেতিয়াহ'লে কেতিয়াবা ইয়ালৈ আহিব পাৰে। আমিও ইয়াৰ জুতি ল'লোঁ। সেয়া আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কিনো আছে এইখিনি মই ক'লোৱে। পেৰেট ৱিং আৰু আপোনালোকক আৰু এবিধ দেখাওঁ। এইখিনি মই অলপ খাই চাইছোঁ দেই, বিৰাট মিঠা, সঁচাকৈ বিৰাটেই সুস্বাদু। পৰ আপং খোৱা মানুহসকলৰ কিন্তু জিভাৰ পানী পৰিব দেই আজি। আপঙৰ কালাৰ চাওক আপোনালোকে, কেনেকুৱা লাগিছে বাৰু। মিচিং কিটচেনৰ স্পেচিয়েলিটি এয়া। আৰু এটা কথা, এই টোপোলা ভাতখিনি এই যিখিনি মানে তৰা পাতেৰে যে তেনেকৈ মেৰিয়াই বন্ধা হয়, ইয়াৰ নিজৰ এটা সুকীয়া ফ্লেভাৰ থাকে। সঁচাকৈ ইমানেই ভাল লাগে, কি ক'ম মানে, আপোনালোকে খোৱাসকলেতো গম পায়েই। তাকে মই আপোনালোকক অলপমান তেনেকৈ দেখুৱাবলৈ ক'বলৈ চেষ্টা কৰিলোঁ। একচুৱেলি খোৱাসকলেহে গম পাব। আৰু আপঙৰ কালাৰটো চাওক না, সঁচাকৈ কিমান যে ভাল লাগিছে হয়নে। আৰু এটা কথা, আৰু কিছুমান আছে যেনেকৈ তিলেৰে ৰন্ধা হৈছে গাহৰি মাংস, আৰু কি আছিলে নামটো, ডিমৰু পাতৰ সৈতে যিখিনি ৰন্ধা হৈছে নহয়, সঁচাকৈ তাৰ জুতিও অলপ বেলেগ আছিল, সুকীয়া। তাৰমানে বিৰাটেই ভাল লাগিলে খাই। আৰু লগততো আছেই পোৰা মাংস, সেইখিনিতো খোৱাসকলে গম পায়েই কেনেকুৱা হয় নাই বাৰু। আৰু সাধাৰণতে ইয়াত যিকোনো পেকেটৰ মছলা কিন্তু ব্যৱহাৰ নকৰে তেওঁলোকে অকল ঘৰৰ মছলা ব্যৱহাৰ কৰে, যেনেকৈ আদা নহৰু পেষ্ট আৰু সামান্য জালুক দিয়ে, জলকীয়াটো দিয়া হয় বাৰু। সেয়ে বৰ সুস্বাদু হয় খাবলৈ। এয়া চাওক, ভিতৰত এনেকৈ থাকে তাৰমানে টোপোলা ভাতৰ যিখিনি চেপ, দেখিছে নাই কেনেকুৱা লাগিছে, কেনেকুৱা ভাল লাগিছে হয় নাই বাৰু। এয়া আমাৰ থলুৱা অসমীয়া থালিখন অলপ দেখুৱালোঁ, কেনে লাগিলে বাৰু কওক, জনাব দেই কমেণ্ট কৰি। আৰাং ৱিঙৰ বিষয়ে কোনে কোনে জানে বাৰু জনাবচোন। যিটো নেকি অতি ৱিঙৰ লগত বনোৱা হয়, জিভাৰ পানী পৰি যায় হয় নাই বাৰু। ইট হেল্ডি বি হেল্ডি নে কি কয় বাৰু। আপোনালোকে কেতিয়াবা এটা কথা মন কৰিছেনে বাৰু, আমাৰ মিচিং ভাই ভনীসকল কিন্তু কেতিয়াও ভিখাৰী নহয় আকৌ, তেওঁলোকে সদায় কাম কৰিহে খায়। এয়া চাওকচোন, তেওঁলোকে কি ধুনীয়াকৈ ৰেষ্টুৰেণ্ট খুলি লৈছে, খুলি লৈ নিজৰ থলুৱা খাদ্য সম্ভাৰ মেলি ধৰিছে। সঁচাকৈ মানিবলগীয়া। ভাল পাইছেনে আপোনালোকে চাই? এয়া চাওক, মই কিন্তু বিৰাটেই ভাল পাইছোঁ। মিচিং জনগোষ্ঠীসকলৰ অন্য প্ৰিয় খাদ্য হৈছে আপোনাৰ পুৰাং আপিং। এয়া দেখুৱাই আছোঁ বাৰু মই, পুৰাং আপিং আৰু পেৰেট ৱিং। সঁচাকৈ বিৰাটেই সুস্বাদু। ইয়াৰে জুতি ল'লোঁ আমি বুঢ়া বুঢ়ী হালে। বেটাইটো মাংস নেখায়, সেয়ে সি অলপ আঁতৰি আছে, তাক অলপ দেখুৱাম দেই।
মানে বৰ বেয়া পায় মাংস খাই, কিন্তু আমি আকৌ মাক দেউতাক খালে মাংসৰ জুতি লৈ ঘূৰি ফুৰোঁ। তাকে মই এতিয়া মই অকণমানিটি কৈছে মই মাংস নাখাওঁ, বিৰাটেই বেয়া পায় খাই। বাৰু যিয়ে নহওক আমি খাই বৈ হৃষ্টপুষ্ট হ'লোঁ। তাকে আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আজিলৈ ইমানতে সামৰিলোঁ। শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। তাত